নমস্কাৰ। কন্যাধৰা গুৱাহাটী মহানগৰীৰ মেঘালয়ৰ পাহাৰৰ সমীপৰ এখন ঠাই। খানাপাৰাৰ ৰাজীৱ গান্ধী পথৰ গৃহ নম্বৰ 148-ত বাস কৰা এগৰাকী প্ৰবীণ চিত্ৰশিল্পী, অসম চৰকাৰৰ কলাগুৰু বিষ্ণুৰাভা বঁটা 2016 প্ৰাপক শিল্পী গিৰীশ চন্দ্ৰ বৰাৰ বাসগৃহত আমি বসুন্ধৰাৰ হৈ উপস্থিত হৈছোহি। শান্তিনিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয় কলাভৱনৰ পেইণ্টিং বিষয়ৰ স্নাতক এইগৰাকী শিল্পীয়ে ৰাজ্যিক কলাপীঠিকা ৰবীন্দ্ৰ ভৱন গুৱাহাটী আৰ্টিষ্ট গিল্ডত একক প্ৰদৰ্শনী অনুষ্ঠিত কৰে। গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ বছৰেকীয়া সমূহীয়া প্ৰদৰ্শনীৰ লগতে একাডেমি অফ ফাইন আৰ্টছ কলকাতাত অনুষ্ঠিত যুটীয়া প্ৰদৰ্শনীত শিল্পী গিৰীশ চন্দ্ৰ বৰাই অংশগ্ৰহণ কৰে। গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ বিভিন্ন কৰ্মশালা, ৰাজ্যিক সাংস্কৃতিক সঞ্চালকালয় গুৱাহাটী, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটী, তেজপুৰ অসমীয়া ক্লাব, নিউজ লাইভ চেনেল, সাহিত্য সভা খানাপাৰা, প্ৰতিকৃতি কৰ্মশালা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, ফাইন আৰ্টছ ছ'চাইটি যোৰহাট আদিত অনুষ্ঠিত বিভিন্ন কৰ্মশালাত শিল্পী গিৰীশ চন্দ্ৰ বৰাই অংশগ্ৰহণ কৰে। গিৰীশ দা, এনেই আমি আপোনাৰ আজি ছবিখিনি চাম বুলি আপোনাৰ ঘৰলৈ আহিলোঁ আৰু আমাৰ অসমৰ যিখিনি কলাৰসিক আছে আমি তেখেতসকলক আমাৰ অসমৰ শিল্পীসকলৰ সৈতে চিনাকি কৰি দিবলৈ আমি বসুন্ধৰা বুলি এটা অনুষ্ঠান কৰিছোঁ, ইউটিউব চেনেল এটা কৰিছোঁ, যাৰ দ্বাৰা প্ৰতিটো দিনতে এজনকৈ শিল্পীক আমি পৰিচয় কৰি দিবলৈ লৈছোঁ তেওঁলোকৰ শিল্পকৰ্মৰ লগত। আৰু আপুনি শুনি ভাল পাব যে এতিয়া কেইবা হাজাৰ দৰ্শকে 30,000তকৈ অধিক দৰ্শকে ছবি চাইছে। আৰু আমি যদি অসমত এটা গেলেৰীত এক্সিবিশ্যন কৰোঁ খুব বেছি 200 বা 300 মানুহে আমাৰ এক্সিবিশ্যন চায়, কিন্তু এই কামটোৰ পৰা দেখা গৈছে যে যথেষ্ট সংখ্যক মানুহে ছবি চোৱা আৰম্ভ কৰিছে আৰু সেইকাৰণে আমি কিছু উৎসাহিত হৈছোঁ আৰু আজি আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া আপোনাৰ গেলেৰীত এক্সিবিশ্যন কৰাৰ অভিজ্ঞতা আছে, ইয়াৰ আগতে আপুনি গেলেৰীত এক্সিবিশ্যন কৰিছে, আপুনি সেই অভিজ্ঞতা কিছু ক'ব নেকি? কেনে পাইছিল এক্সিবিশ্যন কৰি, মানুহৰ সঁহাৰি কেনে পায়? এনেই মই এক্সিবিশ্যনখনত সঁহাৰি ভালেই হয়, সংখ্যা হিচাপত দৰ্শক কম হ'লেও যিকেইজন যায় কিন্তু মোৰ ছবিখিনি বেয়া বুলি পোৱা নাই, গমে পাওঁ ভাল বুলি কয়। আপুনি শান্তিনিকেতনত গৈছিলে, আপুনি শান্তিনিকেতনত পঢ়িছিলে? হয়, 1972 চনত। আপুনি ওলাই আহিছে। এনেই অসমৰ কোনখন ঠাইত আপোনাৰ জন্ম অকণমান ক'ব নেকি? মোৰ জন্ম হয় হয় মোৰ জন্মস্থান হৈছে ঔপুলীয়া গাঁও, মৰাণ, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। চাহ বাগান যথেষ্ট আছে তাত, চাহ তেনেকুৱা এটা পৰিৱেশত আপুনি ডাঙৰ দীঘল হৈছে। আপুনি কেনেকৈ মনলৈ আহিল শান্তিনিকেতনত যোৱাৰ কথা? আচলতে শান্তিনিকেতনত যোৱা এটা হেৰি আছে, কাহিনী আছে। হয়, মই শিক্ষাকৰ জয়সাগৰ কলেজত পঢ়ি থাকোঁতে এটা এডভাৰটাইজ পালোঁ। এডভাৰটাইজ কোনোবা এজনে মোক এড্ৰেছ এটা দিলে বোলে ইয়াত এখন আৰ্ট স্কুল, তাৰ আগলৈকে মই নাজানো আৰ্ট স্কুল আছে বুলি। আচ্ছা, বোলে গুৱাহাটীত এখন আৰ্ট স্কুল আছে, আপুনি তাত যাব পাৰে। মই এখন চিঠি, এনেই এখন সাধাৰণ চিঠি এখন লিখি পঠিয়ালোঁ। ব্ৰহ্মচাৰ প্ৰিন্সিপাল আছে, কলা নিকেতন আছিলে, লগে লগে উত্তৰ দিলে যে কাম বেগেন। আচ্ছা, এই মই ৰ'ব নোৱাৰিলোঁ, এই গুৱাহাটীলৈ আহিলোঁ, এবছৰ তাত থাকিলোঁ। তাত তেতিয়া মই পদুম গোহাঁই পাইছোঁ কিছুদিন পাইছোঁ। তাৰপিছত আশুদেৱ ছাৰ, শোভা ভ্ৰমণ এবছৰ কাল আছিলোঁ। তেতিয়া আশুদেৱ ছাৰে কৈছে যে বৰা, তুমি
বাহিৰলৈ যোৱাই ভালহে দৈটো চাই সেইটো গৈছে মই ভাল পালে কথাটো মানে তাৰপিছত কিছুদিনৰ পিছত তেওঁ ইণ্ডিয়া টুৰলৈ গ'ল আচ্ছা ইণ্ডিয়া টুৰত গ'ল ঘূৰি আহোঁতে মোক তিনিখন ফৰ্ম আনি দিছে এখন বৰোদা জে স্কুল অফ আৰ্ট গভৰ্ণমেণ্ট কলেজ অফ আৰ্ট কলকাতা তাৰপিছত শান্তি নিকেতন প্ৰথমতে জে স্কুল অফ আৰ্টত সম্পূৰ্ণ জে স্কুল অফ আৰ্ট আছিলে মুম্বাই অঁ তাৰপিছত মই ক'ত কি কথা আহিব নাজানো অঁ আৰু মই চিন্তা কৰিলোঁ যে যাব লাগে কেনেকৈ যাওঁ মই ভাবিব পৰা নাই পইচা পাতিৰ কথা নাই মোৰ বুদ্ধিও নাই শিক্ষা উঠিবলৈ যোৱাও নাই কেনেকৈ বম্বেলৈ যাম মই এইটো চিন্তা কৰোঁতে এই এটা যিটো টাইম আছিলে এডমিশ্যনৰ পাৰ হৈ গ'ল তাৰপিছত থাকিলে গভৰ্ণমেণ্ট কলেজ অফ আৰ্ট সেইখনো ফিল আপ কৰিলোঁ পঠিয়ালোঁ তাৰপিছত এডমিশ্যন টেষ্টৰ কাৰণে যাব লাগে তেতিয়াও এই গুণা কথা কৈ থাকোঁতে মোৰ গ'ল অৱসৰ থাকে শান্তিনিকেতনত যাওঁতে ইয়াত আমি স্কলাৰশ্বিপৰ সেই ইণ্টাৰভিউ দিছিলোঁ চালেহা মই জনক ঝংকাৰ তিনিগৰাকী ভাগ্য ভাল আমি দুজনে চালেহা আৰু মই স্কলাৰশ্বিপ পালোঁ এইটো ষ্টেট গভৰ্ণমেণ্টৰ স্কলাৰশ্বিপ আছাম বাহিৰত পঢ়াৰ কাৰণে তাৰপিছত তেতিয়া জনক মোক লগ পোৱা তাৰপিছত এডমিশ্যনৰ কাৰণে মই হেৰি গ'লোঁ ইণ্টাৰভিউ কাৰণে গৈছোঁ গ'লোঁ ৰাস্তাতে পালোঁ গুৱাহাটীৰে ৰেল ষ্টেচনতে পালোঁ জনকক পাই মই তই এৰা নাই তাৰপৰা গুৱাহাটী নহয় গুৱাহাটী মই সেই ফাৰাকাত পাইছোঁ তাক এই ৰাস্তাত পালোঁ পাই তাক মই এৰা নাই তাৰপিছত তেওঁৰ লগতে সেই শান্তিনিকেতনত সোমালোঁ পইচা দি ৰাতিটো থাকিলোঁ জনকক এৰা নাই একেবাৰে গুৰুৰ নিচিনা থাকিলোঁ তাৰপৰা ইণ্টাৰভিউ হ'ল ইণ্টাৰভিউ মানে টেষ্ট কৰিলোঁ তেতিয়া কৈছে হেৰি পৰীক্ষকে যে এডমিশ্যন লোৱা মই বোলো এডমিশ্যন ল'বলৈ মই পইচা অনা নাই কোৱা এতিয়া কেনেকৈ এই তোমাৰ চিটটো কোনে ৰাখিব অঁ লোকে এডমিশ্যন ল'লে তাৰপিছত মোক কৈছে এখন এপ্লিকেশ্যন দিয়া যে মোৰ চিটটো ৰাখিব লাগে মই সেইটোৱে কৰিলোঁ তাৰপিছত ঘৰলৈ গুচি আহিলোঁ ঘৰলৈ গৈ পইচা অলপ যোগাৰ কৰি পিনে গ'লোঁ গৈ মই মানে 4 দিনমানৰ পিছত মোৰ চিটটো ৰাখি দিছিলোঁ আচ্ছা আপোনাৰ এনেই গোটেই যাত্ৰাটোত এই যে পঢ়িবৰ কাৰণে শান্তিনিকেতনলৈ গ'ল বা সৰুৰ পৰা ছবি আঁকে ইয়াত ঘৰৰ পৰা একো বাধা পোৱা নাছিল নেকি ঘৰৰ পৰা একো বাধা নাছিল নেকি আপোনাৰ ঘৰৰ পৰা হা চবেই মানে পঢ়িবলৈ আপোনাক সকলোৱে মানে উৎসাহ দিছিল নে বাধা দিছিল আপোনাৰ ঘৰৰ পৰা ঘৰৰ পৰা জানে কিন্তু কথা কি আমাৰ জনকিয়াল নাছিলে পইচা পাতি ঘৰ দিব নোৱাৰে কিন্তু সেই স্কলাৰশ্বিপটো কি হ'ল ছাত্ৰীজনে এটাই সেইটো সময়ত ভাল আছিলে আমি বিনা পইচা খাই থাকোঁ কিমান দিন খাই থাকোঁ যেতিয়া স্কলাৰশ্বিপ যায় তেতিয়া এডজাষ্ট কৰি লওঁ কিন্তু সেইটো সুবিধা থকাৰ কাৰণে আমি কোনো অসুবিধা পোৱা নাছিলোঁ সেইটোৱে আপোনাৰ সময়ত গুৰু আপোনাৰ কোন কোন আছিল শান্তিনিকেতনত আপোনাৰ গুৰু কোন আছিল গুৰু মানে মেইন গুৰু হ'ল মানে ৰাধাচৰণ বক্সী ৱাটাৰ কালাৰ অইল পেইণ্টিং চব মানে ৰিয়েলিষ্টিক ভাল আপোনাৰ সেইকাৰণে বোধে ৱাটাৰ কালাৰ আপোনাৰ খুব সুন্দৰ হয় ৱাটাৰ কালাৰ মই ইয়াতে এই মই সুভা ব্ৰহ্মৰ পৰা শিকিছোঁ আচ্ছা সুভা ব্ৰহ্মৰ দিনতে তেওঁ কিছুমান টেকনিক ড্ৰয়িং কৰা টেকনিকটো আৰু ৱাটাৰ কালাৰ কেনেকৈ কৰে এই প্ৰথম আভাস মই ইয়াতে পাইছোঁ তাৰপিছত এই ৰাধাচৰণ বক্সী তাৰপিছত আৰু এজন আছিলে হেৰি সুখেন গাংগুলী ধুনীয়া ছবি আঁকিছিলে কিন্তু এবাৰ তেওঁ টুল নামৰ বৰ অঁকা টেকনিকটো সেইটো কেলিগ্ৰাফিক সেইবিলাক খুব ভাল আছিলে তেতিয়া এবাৰ তেওঁ জাপানলৈ গ'ল জাপানত গৈ ঘূৰি আহি একদম ৰিভাৰ্চ উল্টা হৈ গ'ল একদম এক্সট্ৰেক্ট তাৰপিছত সুখেন
সুখেন কাপুলি ক'লে নহয় সুচেন দা আৰু সুচেন ঘোষ কেইজন আৰু সেইকেইজনে মোৰ মেইন আৰু সুষময় ভিতৰত এইবিলাক থিয়ৰী কিছুমান আপুনি আহিয়ে অসমত আহিয়ে আপুনি চাকৰিত সোমাইছে নে নাই। মই অসমত আহি মই দুবছৰ কাল মই বেকাৰ আছিলোঁ আৰ্টিষ্ট তেনেকুৱা খালিও যে নাই আৰ্টিষ্টৰ চাকৰিয়ে নাই তাৰপৰা য'তে ত'তে এই সেই কামবিলাক কৰি আহিলোঁ কমাৰ্চিয়েল তেনেকৈ চলি আছে। আপুনি এনেই গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ লগত জড়িত নেকি? মই জড়িত মানে কেতিয়াৰ পৰা জড়িত মই সেইটো মনত নাই কিন্তু দুবাৰ কৈছোঁ এবাৰ মাজতে গেপ হ'ল যোৰহাটলৈ গুচি গ'ল ন তেতিয়া নাইকিয়া হ'ল আকৌ যোৰহাটৰ পৰা আহি আকৌ আপোনাৰ চাকৰি যোৰহাটত আছিল নেকি? মোৰ শেষ চাকৰিটো যোৰহাটত মানে মোৰ প্ৰথম চাকৰিটো হৈছিলে তেজপুৰত কেন্দ্ৰীয় বিদ্যালয় তাৰপৰা তাত 8 বছৰ 6 বছৰ থাকিলোঁ 6 বছৰ 9 মাইললৈ ট্ৰেন্সফাৰ হ'লোঁ 9 মাইলত 20 বছৰ থাকিলোঁ তাৰপিছত এককালত মোক হেৰি ট্ৰেন্সফাৰ কৰি দিলোঁ যোৰহাটত তাৰপিছত যোৰহাটতে মই ৰিটায়াৰ। মানে আপুনি আৰ্টৰ শিক্ষক হিচাপে নিযুক্ত? মই আৰ্টৰ শিক্ষক মানে আৰ্টৰ কি শিকাইছোঁ মই ক'ব নোৱাৰোঁ ল'ৰা ছোৱালী কোনো ল'ৰাকে মই আৰ্টিষ্ট পোৱা নেদেখিলোঁ এইটো নাই কিন্তু মই ডেইলি এটলিষ্ট ডেইলি 5টাকৈ মই ড্ৰয়িং কৰোঁ মানে কৰিবলগীয়া হয় কৰোঁতে মই এতিয়া এই 30 বছৰ কাল মোৰ এক্সপিৰিয়েঞ্চ হৈ গৈছোঁ ড্ৰয়িং সেইটোৱে মোৰ লাভ। এনেই আমি আপোনাৰ ছবি যিখিনি দেখিছোঁ আগতেও মই লক্ষ্য কৰিছোঁ আপোনাৰ ছবি ৰং খুব সুন্দৰ ৰং আপুনি ব্যৱহাৰ কৰে খুব সুন্দৰকৈ আপুনি এপ্লাই কৰে কালাৰ এইটো খুব ফিগাৰেটিভ কাম কৰে আপুনি। আচলতে কথা হ'ল কি এই মই ক'লোঁ নহয় প্ৰথমতে সুভাষ বৰ্মৰ পৰা মই যিখিনি ৱাটাৰ কালাৰ শিকিলোঁ সেইখিনি মোক কাম কৰিছে তাৰপিছত তাত পালোঁ ৰাধাচৰণ বক্সি এক্সট্ৰিমলি ৰিয়েলিষ্টিক ৱাটাৰ কালাৰ টেকনিক ট্ৰেন্সপাৰেঞ্চি ৱাছ এই চব শিকি গৈছোঁ মই। আপুনি ৱাছ পেইণ্টিং কৰিছিলে? ৱাছ মানে ৱাছ বুলি শিকা নাই কিন্তু এতিয়া মোৰ লগে লগে এতিয়া ৱাটাৰ কালাৰ মোৰ ৱাছ আহি গৈছে ৱাছ আহি গৈছে তাৰমানে আগতে ছবিখন কৰাৰ পিছত পানী তিয়াবলৈ ভয় কৰিছোঁ এতিয়া মোৰ ডাঙৰ ফেট ব্ৰাছ মাৰি দিওঁ ৱাছ কৰিলোঁ কমপ্লিটলি। এতিয়া আৰু এটা কথা দিনক দিনে অভিজ্ঞতা বাঢ়ি গৈ আছে তাৰমানে যিমানে দিন বাঢ়িছে আৱিষ্কাৰ কিছুমান হৈ গৈ আছে। সেইটোতো হয় এটা মাধ্যমত কাম কৰি থাকিলে তাৰ ওপৰত আগৰ মাধ্যমৰ আগতে কৰাৰ লগত টেকনিকবিলাক এতিয়া নিমিলে হয়তো ক'ব সেইবিলাক তেনেকৈ নকল কৰিব নোৱাৰিলে কিন্তু এতিয়া নতুন টেকনিক কিছুমান নিজে নিজে আহি আছে। এতিয়া আপোনাৰ শেহতীয়া দুখনমান ছবি মই লক্ষ্য কৰিছোঁ শেহতীয়াকৈ দুখনমান ছবি লক্ষ্য কৰিছোঁ য'ত অকণমান অন্য ধৰণে কাম কৰিবলৈ চেষ্টা কৰিছে আপুনি। অন্য এটা কথা মোৰ এইটো এটা আছে যে মই যেতিয়া যিটো সময়ত যিটো টেকনিকত কৰোঁ নহয় তেতিয়া বাকীবিলাক তল পৰি যায়। মোৰ এবাৰতো হেৰি এবাৰ কি হৈছে এই কিবা পেপাৰ মেচিনে কৰি তেতিয়া চব বাকী চব ক'ত কালাৰ কি কৰিব লাগে সেইখিনি চব পাহৰি গ'লোঁ আৰু মনত নাই। তাৰপিছত তেতিয়া সিমান দিনলৈ গ'ল তাৰপিছত সেইটো মনত আকৌ সেইটো প্ৰতি স্পৃহা নাইকিয়া হ'ল তেনেকৈ এতিয়া মই এই ছবি আকোঁতে এতিয়া সেই হঠাৎ এই শিলিখা গছডাল আছিলে এবছৰ পৰি থাকিলে আমাৰ সেইডাল এদিন কাটিব বিচাৰিছোঁ তেতিয়াই দেখিলোঁ এইটোতো মূৰ্তিয়ে বনাব পাৰি সেইদিনাৰ পৰা মই মানে হাতুৰি বটালেই যোগাৰ কৰি গ'লোঁ আৰু তাৰপিছত সেই একেটাকে বহুত দিন কটা কৰোঁ তাৰমানে একেটা চিটিঙতে মোৰ কমপ্লিট নহয় আকৌ 2 বছৰমানৰ পিছত আকৌ মই তাত সাঁতুৰি চলাওঁ এনেকুৱা হয় হয়তো কৰিলোঁ। তাৰপিছতে মোৰ এই নিম কাঠ বিচাৰিলোঁ আমুক কাঠ পিছত ডাঙৰ কাঠহে বিচাৰিছিলোঁ পিছত নেপালৰ কাৰণে সেই কৰা নহ'ল তেতিয়া সেইটো সময়ত মোৰ বাকী ছবিৰ কথা নাহে। আচ্ছা অৱসৰ গ্ৰহণৰ পিছত আপোনাৰ চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত আপোনাৰ কাম কৰাৰ হেৰিটো বাঢ়িছে নে কমিছে? এতিয়া বাঢ়িছে মানে এতিয়া আগতে মই চুষ্টি আছিলোঁ বিৰাট চুষ্টি কেতিয়াবা 6 মাহ হ'লে মই একো দৌৰেই নকৰোঁ একোৱেই নকৰোঁ ভাবেই নাই কিন্তু এতিয়া এনেকুৱা নহয় মোৰ সপোনতো দেখোঁ
কিবা দুশ্চিন্তা আহিলে মই ছবি এখনৰ কথা যেতিয়া ভাবোঁ নহয় সেই দুশ্চিন্তাটো গুচি যায়, কমপ্লিট গুচি যায়। তেতিয়া সেই ছবিখনৰ যিটো হেৰি বিষয়বস্তুবিলাক আহি যায়। ৰাতি কথাটো মোৰ সেইটো নকয় বোলে মই কাইলৈ কি ছবি আঁকিম, তেতিয়া যদি ভাবোঁ বোলে এইটোকে আঁকিম, সেইটোকে খেলায়। বাকী ঘৰত কি সমস্যা পাহৰি যাওঁ। আৰু লকডাউনৰ এই সময়খিনিত এই যে লকডাউন যে হ'ল, কৰোণাৰ কাৰণে যে লকডাউন হ'ল, এই সময়খিনি আপোনাৰ কেনেকৈ পাৰ কৰিলে? লকডাউন মানে এতিয়াতো মই কিছুদিনৰ পৰা ৱাটাৰ কালাৰ কৰি আছোঁ, 3 তাৰিখনকৈ 3 তাৰিখনকৈ কৰি আছোঁ। তাৰ আগতে এই বাৰীখনকে চাওঁ বোলে এইখিনিতে ঘাঁহ গজি আছে বোলে, এইজোপা গছে দিগদাৰ কৰি দিছোঁ, ভাল বনাওঁ বুলি ঘৰখনৰ অলপ পৰিষ্কাৰ পৰিচ্ছন্নতাটো চিন্তা কৰিলোঁ। কেতিয়াবা ফুল ৰুই দিছোঁ বা সেই তেনেকুৱা কিবা কিবি কৰি থাকোঁ। তাৰপিছত এই কিছুদিনৰ পৰা নহয় মোৰ ছবি আঁকিব লাগিব, কিয় এক্সিবিশ্যন এখন মই আৰু এখন কৰিম। এখন ছবি লৈ মই আৰু এখন এক্সিবিশ্যন কৰিম। এতিয়া মোৰ এখন হোৱা নাই, এতিয়া প্ৰায় 60 মান আহিছে, 100 হ'লে আকৌ। আচ্ছা, অসম চৰকাৰৰ এটা বঁটা আপুনি পাইছে, বিষ্ণুপ্ৰসাদ ৰাভা বঁটাটো পাইছে। সেই বঁটাটো পোৱাৰ পিছত আপোনাৰ এনেকুৱা অনুভৱ হৈছে নেকি যে বঁটা প্ৰাপ্তি মানে মোৰ হৈ গ'ল আৰু মোৰ এনেকুৱা কিবা ফিলিংছ আহে? নাই নাই নাই, মোৰ একো তাৰমানে এইটো কেনেকৈ পালোঁ কি কথা মই সেইটো একো নাজানো। পালোঁ মই আচৰিতে হৈছোঁ। মই আগতেও চাইছোঁ, তাৰমানে পোৱাৰ আগতে মই তেতিয়া সেই বঁটাটোৰ কথা শুনিছোঁ, বিষ্ণুপ্ৰসাদ বঁটা তেনেকৈ পায় বা কি কথা তেনেকৈ ভাবিছোঁ, কিন্তু মই যে পাই যাম ক'ব পৰা নাই। আৰু মই খুব পায়ো খুব বেছি উৎফুল্লিতও হোৱা নাই বা তেনেকুৱা এটা গৰ্ববোধো কৰা নাই, কিন্তু ভাল লাগিছে। বৰ্তমানৰ আমাৰ যিসকল নতুন চিত্ৰশিল্পী, নতুন চাম যিখিনি চিত্ৰশিল্পী, তেওঁলোকৰ ছবি নিশ্চয় আপুনি দেখিছে, কেনেধৰণৰ অনুভৱ হয় আপোনাৰ? নহয়, আজিকালি টেকনিক হৈছে নহয়, এইটোতো মই মাত মাতিব নাযাওঁ, কিন্তু ছবি হিচাপে ভাল লাগে। কিন্তু দেখিছোঁ আজিকালি আৰ্টিষ্ট কিছুমানে ল'ৰা ছোৱালীবিলাকে ড্ৰয়িঙৰ কমপ্লিট সেইটো নাজানে, ফলো নকৰে, এই ৰঙেৰে চব কৰে, কিন্তু এই ড্ৰয়িঙৰ পাৰফেকশ্যনটো নাই, দেখা নাই মই। কিছুমান কথা আছে নহয়, যেনেকৈ ভেনিচিং পইণ্ট, এই তেনেকুৱা ধৰণৰ কথা, কিছুমান কথা ড্ৰয়িংবিলাক চালে বুজা যায়, পাৰফেকশ্যন নাই, ৰঙেৰে মোটামুটি কৰি দিছে আৰু। আপোনাৰ গা এনেই কেনে আছে এতিয়া? মোৰ গাটো ভাল। মোৰ বেমাৰ আগৰ পৰাও নাছিলে, কিন্তু হঠাৎ এই কিডনীত পাথৰ জমা হৈ গ'ল। আচ্ছা। এই হেৰি এৱাৰ্ড পোৱাৰ আগে মোৰ অপাৰেশ্যন হৈছে, পাথৰ অকণমান ওলাল। তেতিয়া মোক অপাৰেশ্যন কৰাৰ সময়তে কৈছে ডাক্তৰে যে এইটোতো বহুত দিনীয়া পাথৰ, এতিয়া এদিনীয়া নহয়, কেনেকৈ আপুনি গৈ আছে মই গমেই নাপাম, কাৰণ চাইলেণ্ট এইটো সেইকাৰণে বোলে এতিয়া গম পাই নাপায়, এতিয়া গম নাপাওঁ, অপাৰেশ্যন হৈ গ'ল, মই একো ফিলেই কৰা। ঠিক আছে গিৰীশ দা, আপুনি সুস্থ হৈ থাকক, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, আপোনাৰ সুস্থ শৰীৰ আমি কামনা কৰিছোঁ।